ফাইনেলি মোৰ অমৰা টেঙা মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লাগিছে আৰু খাবলৈও বহুত সোৱাদ হয়। যদি আপোনালোকে আজিলৈকে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল লাগে খাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অমৰা টেঙা আৰু মাছ ৰান্ধিব লৈছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। সকলোৱে বাৰু ৰান্ধিব জানেই, তথাপিতো সকলোৱে ৰন্ধাৰ পদ্ধতিবোৰ বেলেগ বেলেগ নহয় জানো। মইনো কেনেকৈ ৰান্ধোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। মই প্ৰথমতে অমৰা টেঙা আৰু আলু লৈছোঁ। ইয়াৰ আলু 2টা লৈছোঁ। আলু আৰু অমৰাকেইটা একেলগে বইল কৰি ল'ম। মই মিডিয়াম চাইজৰ 2টা আলু লৈছোঁ আৰু অমৰা টেঙা 8টা লৈছোঁ। অমৰা যিহেতু ওপৰত অকণমানে মাংস থাকে, ভিতৰতো গুটিয়েই, সেইকাৰণে চাই থাকক আপোনালোকে ভিডিঅ'টো। কেৰাহীখনতে বইল কৰি দিওঁ আৰু অকণমান নিমখ দি দিওঁ, সোনকালে সিজিব। পানী দি দিওঁ। এতিয়া মই এইখিনি বইল কৰি লওঁ। এয়া চাওক অমৰা আৰু আলু সিজি গ'ল। এতিয়া মই অমৰাকেইটা এনেকৈ ভাঙি মাজৰ গুটিকেইটা উলিয়াই ল'ম। দেখিছেনে এইটো গুটি ওলাইছে, মাজৰ দেখিছেনে গুটি ওলাইছে। কিন্তু গুটিটো খাব নোৱাৰি, গুটিটো পেলাই দিব লাগিব। এনেকৈ আপোনালোকে গুটিখিনি উলিয়াই ল'ব। গুটিৰ সৈতেও বনাব পাৰিব, কিন্তু খাওঁতে এনেই পেলাই দিব লাগিব আৰু আলুখিনিও ভাঙি ল'ম। তাৰপিছত মাছো ফ্ৰাই কৰিবলৈ, মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ। অমৰা টেঙাখিনি বনাব লৈছোঁ আৰু অকণমান হালধি দিছোঁ, নিমখ দিছোঁ আৰু অকণমান কেঁচা মিঠাতেল দি ল'ম, যাতে ফুটি গাত নপৰে ফৰি। যিহেতু আঁৰি মাছ হয়, খুব ফুটে আঁৰি মাছ, সেইকাৰণে তেল অকণমান সানি লৈছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি লওঁ। কেৰাহী গৰম হৈ গ'ল, এতিয়া মই তেল ঢালি দিছোঁ। তেল গৰম হৈ গ'ল, মাছকেইটা ভাজি লওঁ। মাছকেইটা ফ্ৰাই হৈ গ'ল, এতিয়া মই উঠাই লৈছোঁ। বেছি ফ্ৰাই কৰা নাই, এনেই ইমান কেঁচা ভাতটো যোৱালৈকে ফ্ৰাই কৰিছোঁ। আৰু এইখিনি তেলতে এতিয়া মই এয়া চাওক পিঁয়াজ, শুকান জলকীয়া, সৰিয়হ আৰু পাঁচফোৰণ এইখিনি লৈ লৈছোঁ। প্ৰথমতে সৰিয়হ আৰু পাঁচফোৰণকেইটা দি দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি লৈছোঁ আৰু শুকান জলকীয়া দি দিছোঁ আৰু পিঁয়াজখিনিও দি দিছোঁ। সৰিয়হ খুব ফুটিছে। পিঁয়াজখিনি অকণমান ফ্ৰাই হওক, মাছ খালে এতিয়া অমৰা আৰু আলুখিনি দি দিছোঁ। মই এইখিনি পিটিকা কৰি লৈছিলোঁ যে, আৰু অকণমান লাগি আছিলে, অকণমান পানী অকণমান দি আলু দি দিছোঁ। ইয়াত এতিয়া মই নিমখ নিদিওঁ, কাৰণ নিমখ বইল কৰোঁতে দিয়া আছিলে, মাছতো নিমখ সানি লোৱা আছে, সেইকাৰণে অকল হালধি পাউডাৰ দিছোঁ। এইখিনি অলপ সময় 5 মিনিটমান সময় ফ্ৰাই কৰি ল'ম। সিজি থকাই হয়, সেইকাৰণে বেছি দিব নালাগে। পানীটো সোনকালে দি মাছটো দি দিব লাগিব। মাছটো যিহেতু সিজিবলৈ অকণমান সময় লাগিব, সেইখিনিতো সিজি থকাই হয়। আৰু এইখিনিতে মই এতিয়া অকণমান এয়া জালুকৰ গুড়ি পিচি থৈছিলোঁ, জালুকৰ গুড়ি এচামুচ দি দিছোঁ আৰু বেলেগ একো মছলা নিদিওঁ ইয়াত। এনেকৈ পিটিকা বনাই খাবও পাৰি, আলু আৰু অমৰা। আৰু এতিয়া মই পানী দি দিছোঁ ইয়াত, গৰম পানী, উতলাই লোৱা গৰম পানী দি দিছোঁ। গৰম পানী দিলে খাবলৈ ভালো হয়, সোনকালেও হয়। আৰু আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসৰি পানী দিব।
পানী অলপ শুকাব লাগিব মাছ সিজোতে এতিয়া মই গেছৰ ফ্লেমটো পুৰা হাই কৰি দিছো তিনি উতলি লওক এয়া সব জলখিনি পুৰা উতলি আছে এতিয়া মই মাছ কিপিছ দি দিছো আৰু ঢাকি প্ৰায় 10 মিনিটলৈ উতলিব দিও হৈ যাব ৰেচিপিটো আমাৰ ৰেডি এয়া সব 6-7 মিনিট মান হৈ গ'ল মাছৰ জলখিনি মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই অকণমান টেষ্ট কৰি চাম নিমখ দিয়া নাছিলোঁ যিহেতু অকণমান নিমখ লাগিব নিমখ দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ ডাঠো কৰিব পাৰে মই দাইল বনোৱা যিহেতু মাছ টেঙা আজি অকল অমৰা টেঙাৰ মাছটো খাম আৰু আপোনালোকে যদি আলু নাখায় তেতিয়াহ'লে আপোনালোকে আলু নিদিয়াকৈ ৰান্ধিব পাৰিব মোৰ আজি এই ৰেচিপিটো যদি ভাল লাগিছে আপোনালোকক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মীনাক্ষী আজিলৈ আহিছোঁ সকলোৱে সাৱধানে থাকক সুস্থ থাকক আৰু